হেল্ল' ক'ত আছা? জানমণিৰ এনে মৰম সনা মাতত ভুল নাযাব। আহিবা নেকি? গুৱাহাটীত লেডি গেং কেনেকৈ বাচিব লেডি গেঙৰ পৰা? গুৱাহাটীত সক্ৰিয় দুৰ্ধৰ্ষ মহিলা ডকাইত, অস্ত্ৰধাৰী মহিলাৰ কবলত তিনিচুকীয়াৰ যুৱক, চোকা অস্ত্ৰ দেখুৱাই 2 মহিলাই লুটি নিলে নগদ ধন। কেৱল যুৱতী অথবা মহিলাই নহয়, পুৰুষো এতিয়া নিৰাপত্তাহীনতাত ৰাজধানী গুৱাহাটীত। নিশাৰ গুৱাহাটীত পিটপিটাই ফুৰা অপৰাধীৰ জালত পৰি সৰ্বশান্ত বহুজন। সদাব্যস্ত গণেশগুৰিত নিশা হ'লে আৰম্ভ হয় অপৰাধীৰ দপদপনি। একাংশ যুৱতী মহিলাই সহজতে টাৰ্গেট কৰে পুৰুষক। তিনিচুকীয়াৰ পৰা কামৰ সন্ধানত গুৱাহাটীলৈ আহি মহিলা ডকাইতৰ জালত পৰিল সাহিল বাস্ফৰ নামৰ এজন ব্যক্তি। প্ৰথমে ব্যক্তিজনক অশ্লীল প্ৰস্তাৱ জানমণি নামৰ মহিলাগৰাকী, তাৰ পাছতেই কিছুদূৰ আগলৈ নি আমিনা বেগম নামৰ আন এগৰাকী মহিলাৰে মিলি ভয় ভাবুকি প্ৰদৰ্শন। ব্যক্তিজনৰ ডিঙিত চোকা অস্ত্ৰ ৰাখি লুটি লৈ যায় 18,000 টকা। সৰ্বশান্ত ব্যক্তিজনে লগে লগে ঘটনা সন্দৰ্ভত অৱগত কৰে দিছপুৰ আৰক্ষীক। আৰক্ষীয়ে নিশাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে 2 ডকাইতৰূপী মহিলাক। ধৃত 2 মহিলাৰ পৰা আৰক্ষীয়ে জব্দ কৰে সাহিল নামৰ যুৱকজনৰ পৰা লুটি লৈ যোৱা 18,000 টকা। আৰু ৰাতি প্ৰায় 9-10টা বজাত তেখেতে গণেশগুৰিৰ ওচৰত এনেই ফুৰিবলৈ আহিছিলে। তেতিয়াই এজনী মহিলা, তেখেতৰ নাম জানমণি বেগম, তেখেতৰ ঘৰ হ'ল মঙলদৈত। তেখেতক কিবা এটা অফাৰ দিলে। অফাৰ দিয়াৰ পাছত সেই সাহিল বাস্ফৰ নামৰ ল'ৰাটোৱে জানমণি বেগমৰ লগত আগবাঢ়ি যায়। যোৱাৰ পাছত তাৰ অলপ সময়ৰ পাছতে আমিনা বেগম, তেখেতৰ ঘৰ হৈছে ছয়গাঁও। তেখেতেও গৈ কিনে জানমণি বেগমৰ সংগ দিয়ে আৰু চাকু এখন দেখুৱাই বাস্ফৰৰ লগত যি 18,000 টকা আছিলে সেই 18,000 টকা লুট কৰি লৈ যায়। পৰৱৰ্তী সময়ত বাস্ফৰ আহি কিনে আপোনাৰ দিছপুৰ থানাত খবৰ দিয়ে, এজাহাৰ দিয়ে। তাৰপাছত আমাৰ দিছপুৰ থানাৰ পৰা এটা অপাৰেশ্যন কৰা হয়, 2জনীকে ধৰা হয় আৰু 18,000 টকা উদ্ধাৰ কৰা হয়। আৰু এইটোৱে হৈছে এটা কেছ পোৱা গৈছে য'ত গোটেই আসামীকেইজনী হৈছে মহিলা আৰু ভিক্টিমজন হৈছে এজন পুৰুষ মানুহ। পূৰ্বেও এই 2 মহিলাৰ বিৰুদ্ধে দিছপুৰ থানাত আছে গোচৰ। নিশাৰ গণেশগুৰিত প্ৰাক্তন সেনা জোৱান এজনক অস্ত্ৰ দেখুৱাই লুটি নিছিল নগদ ধন, ATM কাৰ্ড। সেই গোচৰত কাৰাবাস খাটি ওলাই অহাৰ পাছত পুনৰ সন্ত্ৰাসত নামিছে এই 2 মহিলা। কেৱল আমিনা আৰু জানমণিয়ে নহয়, নিশা গণেশগুৰি অঞ্চলত সক্ৰিয় হৈ থাকে বহু চলনাময়ী যুৱতী মহিলা। আৰক্ষী প্ৰশাসনক অংগুষ্ঠ দেখুৱাই সহজ সৰল লোকৰ ওপৰত চলাই লুটপাট আৰু বীৰত্ব। কিন্তু এই ডকাইতৰূপী মহিলাক নিয়ন্ত্ৰণ কৰিবলৈ সাহ নাই গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপৰ সহযোগত হাফিজুৰ ৰহমানৰ ৰিপৰ্ট, NB নিউজ।